সুপ্ৰভাত জনাইছোঁ সকলোলৈকে। আশা কৰোঁ সকলোৰে ভাল। আৰু এয়া মই ৰাতিপুৱা গা পা ধুই আহি এয়া ফুড আৰু হেন্দুকণ বুলি লৈ লওঁ, যিহেতু ৰাতিপুৱা 6টা বাজিলে আৰু ছোৱালীৰ কাৰণে এতিয়া টিফিন ভাত ৰেডি কৰিছোঁ। বহুত দিন হ'ল লং ভিডিঅ' সেনেকৈ দিব পৰা নাই, যিহেতু ল'ৰাৰ এক্সাম চলি আছে। আৰু তাৰপিছত এয়া ভাত পাতি আহি এবাৰ ভিতৰলৈ আহিলোঁ। আৰু এই কাপোৰকেইটা অলপ ডাৱৰীয়া কৰিছেনে এইখিনি কাপোৰখিনি ৰাতি ভিতৰতে মেলি থৈ দিছিলোঁ, এয়া শুকালে। সেইকাৰণে এইখিনি বোলো অকণমান জামৰি সাৰি মানে চফা কৰি লওঁ, নহ'লে তাইও উঠা নাই, তাই উঠিলে আকৌ খেলি মেলি এটা। আৰু এইফালে তাই ইউনিফৰ্ম মই উলিয়াই ৰেডি কৰি ৰাখি থৈছোঁ। আৰু তাৰপাছত ভাবিলোঁ মই একাপ চাহ খাই লওঁ, মানে চাহটো খাই লওঁ, কাৰণ যিহেতু মই একেবাৰে গা পা ধুই আজৰিয়ে হৈ আছোঁ, সেইকাৰণে লাল চাহ একাপ ৰাতিপুৱা চাহকাপটো খাই লৈছোঁ। আৰু এইফালে চাহ খাই থাকোঁতে ওচৰৰ খুৰীদেউ আহি পালে, তেওঁলোকৰ ঘৰত কল পকি আছিলে বোলে, এয়া চেনিকল, এয়া আমাৰ এয়াকে দি থৈ গ'ল। আৰু এইফালে তাই উঠি মেলি তাই ভাত পানী খোৱালোঁ। তাৰপিছত তাই এই চুলি বন্ধা, মুখত কিবা লগোৱা, মানে ইমান টাইম লাগে মোৰ এইখিনিতে তাইৰ লগত 15 মিনিটমান গুচি যায়, যিহেতু তাৰ চুলিখিনি খুব চিল্কি। আৰু সেইটো কাৰণে তাই চাই থাকে, অকণমান বেয়া হ'লেই মানে তাই সেইটো প্ৰব্লেম হৈ যায়, একদম চিঞৰে। আৰু তাই স্কুললৈ যোৱাৰ পিছত মই এইফালে পিছফালে বাৰীলৈ আহিলোঁ। আৰু অৱশ্যে বহুত দিন মই এইফালে অহাই নাছিলোঁ, পিছ চাইডতে, যিহেতু আজি অকণমান বতৰটো ডাৱৰীয়া কৰি আছে, সেইটো কাৰণে বোলো অকণমান যাওঁ কি হৈছে। এয়া মূলা, এনেকৈ পালেং, কিবা কিবি গুটি দিয়া আছিলে, এইবোৰ এতিয়া অলপ অলপকৈ ওলাইছে। আৰু তাৰপিছত এইফালে নতুনকৈ জিকা দিছিলোঁ, আগৰ যোনযোৰ জিকা আপোনালোকে দেখিছে সেইখিনি কিন্তু অলৰেডি মানে কাটি দিলে হ'ল, খোৱা শেষ হৈ গ'ল। আৰু এইফালে এবাৰ প্ৰথম আমাৰ ঘৰত নেমু টেঙা লাগিছে, বহুত দিন এবাৰ ৰোৱাই এইবাৰ ফাৰ্ষ্ট টাইম এয়া 2-এটা লাগিছে, আৰু বৰ বেছি বিশেষ নহয়, তেতিয়াও ঘৰত খাব পৰা হ'লেই হৈ যাব। সেইটো কাৰণে মই আপোনালোকক আজি দেখালোঁ, যিহেতু ঘৰৰ বস্তুখিনি দেখাই খুব বেছি ভালো লাগে, আৰু মানে খালেও নাখালেও কি ঘৰত থাকিলে যিহেতু ভাল লাগে। আৰু তাৰপাছত অহাৰ পাছত এইফালে মই খুতুৰা কেইডালমান লৈ আহিলোঁ, যিহেতু খুতুৰা পিছফালে বহুত ওলাই আছে। আৰু আজি ভাবিছোঁ খুতুৰা এনেকৈ শুকান চব্জি নিচিনা অকণমান বনাওঁ থুপথুপীয়াকৈ। আৰু তাৰপৰা যে জিকা লাগিছিলে, জিকা 2টা এনেকৈ আনিলোঁ, আৰু ঘৰৰ জিকা যিহেতু একদম কোমলীয়া হৈ আছে, এনেদৰে খাবলৈ খুব ভাল লাগে। তাৰপাছত এইফালে বনাইছোঁ ভেদাইলতা পকৰি, অলপমান ভেদাইলতা আছিলে, আৰু শিঙি মাছ আনি থৈ দিয়া আছিলে, তাৰে মই ভাবিলোঁ আজি জিকাৰ লগত শিঙি মাছ দি থুপথুপীয়া অকণ বনাওঁ, খাই বেছি ভাল লাগিব। আৰু ঘৰৰ হয়নে জিকাকেইটা খাবলৈ খুব মিঠা মিঠা লাগে। তো এয়া আমাৰ একদম চিম্পুলত আছিলে আজি আচলতে দুপৰীয়া লাঞ্চটো আছিলে, এনেকৈ আজি বনাই মেলি খালোঁ। আৰু এয়া আছিলে আমাৰ দুপৰীয়াৰ থালিখন, এয়া খুতুৰা চব্জি, তাৰপৰা জিকা, বিলাহী, মাছ, শিঙি মাছ দি বনাইছোঁ। বহুতে শিঙি মাছ খাই বেয়া পায়। আৰু এইফালে ভেদাইলতা পকৰি, নৰ্মেল ভাত। আৰু পিছবেলা আকৌ চাহৰ লগত কি খাম কি নাখাম বুলি ভাবি থ'লে চাউল কেইটামান তিয়াই ৰাখিছিলোঁ, আৰু এয়া পিঠা কেইটামান খুন্দি ল'লোঁ। আৰু আচলতে কল যে দিছিলে ৰাতিপুৱা আপোনালোকক দেখাইছিলোঁ, সেয়া কল দি বোলো পাতত দিয়ে কল পিঠা কেইটামান বনাওঁ বুলি ভাবিলোঁ। এয়া অলপমান চাউল, মই বৰ বেছি চাউল খুন্দি লোৱা নাই, যিহেতু খুব কম টাইমে তিয়ালোঁ। আৰু কেতিয়াবা এনেকৈ খাই খুব বেছি ভালো লাগে। এয়া মই কল এনেকৈ দি সানি লৈছোঁ, আৰু এনেকৈ খাই লাল চাহৰ লগত খাই বিশেষকৈ খুব বেছি ভাল লাগে, এনেকৈ একদম চিম্পুলকৈ। আৰু ইয়াৰ এটা মই ভিডিঅ' শ্বৰ্ট হিচাপে দিছোঁৱেই অলৰেডি। এয়া আজি আমাৰ গধূলি এনেকেই নৰ্মেলি একেবাৰে চাহ একাপ খালোঁ। বহুত দিনৰ মূৰত এনেদৰে পিঠাটো খাই খুব বেছি ভাল লাগিলে। আৰু এইফালে পিঠা ৰেডি হৈ গ'ল, আৰু এনেদৰে কলপাততে মই অকণমান মানে অসমীয়া এটা টুইষ্ট দিবৰ কাৰণে এনেকৈ বনালোঁ, একদম চিম্পুলত। আৰু একাপ। আৰু এয়া আমাৰ গধূলি পৰিৱেশো, তাৰ যিহেতু ৰাইমছ আছে নেক্সট দিনাখন, সেইটো কাৰণে তাই ৰাইমছ কেইটামান গাই লৈছোঁ। অৱশ্যে গোটেইখিনি ৰাইমছ তাই মুখস্থ হৈয়ে আছে, তেতিয়া আৰু অকণমান গুৱাই লৈছোঁ। তাৰপিছত ৰাতি সাঁজৰ কাৰণে গাহৰি মাংস আনিছিলে, তো গাহৰি মাংস এনেদৰে অলপমান ড্ৰাই ফ্ৰাই কৰি নিচিনা কৰিলোঁ, আৰু তাতে মাছ আছিলে, ভেদাইলতা অকণমান জোল বনালোঁ। তাৰপাছত ইমানে আৰু ৰাতিৰ সাঁজটো এনেকৈ একেবাৰে বনাই মেলি খালোঁ। আৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব। যদি পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ, বাই বাই।